নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, যি DMEৰ বাবে নতুনকৈ 2047টা পদৰ আবেদন খোলা দিছিল, তাৰ সন্দৰ্ভত এখন নতুন নটিচ আহিছে। এই নটিচখননো কি, সেইটো বিষয়ে আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। লগতে এই নটিচখন অহাৰ কাৰণ কি হ'ব পাৰে সেইটো বিষয়ে আলোচনা কৰিম। আৰু এইখন নটিচ সম্পূৰ্ণৰূপে অফিচিয়েল নটিচ। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, আমি আজিৰ ভিডিঅ'ত আলোচনা কৰোঁ নটিচখনৰ বিষয়ে। বন্ধু বান্ধৱীসকল, এইখন হ'ল আপোনালোকৰ নটিচ। ইয়াত লিখা আছে পোষ্টপন নটিচ, মানে আপোনালোকৰ যি আবেদনৰ বাবে খোলা দিছিল DMEৰ অফিচিয়েল ৱেবছাইটটো, সেইটো বৰ্তমান পোষ্টপন কৰিছে আৰু তাৰ সন্দৰ্ভতে এই নটিচখন ৰিলিজ কৰিছে। ইয়াত লিখিছে যে অনলাইন এপ্লিকেশ্যন যি আপোনালোকৰ 29/11/2024 পৰা আৰম্ভণি হৈছিল, তাৰ পোষ্টপন কৰা হৈছে আনটিল ফাৰ্ডাৰ নটিচ, মানে কোনো ধৰণৰ নটিচ নিদিয়ালৈকে বৰ্তমান বন্ধ হৈ থাকিব। বৰ্তমান পিছুৱাই দিয়া কাৰণ হয়তো হ'ব পাৰে যি DMEৰ অফিচিয়েল ৱেবছাইটটো আছে, সেইটো বৰ্তমান হয়তো ভালকৈ চলা নাই। হয়তো বেলেগ প্ৰব্লেমো কিবা হ'ব পাৰে, হয়তো পদো বৃদ্ধি কৰিব পাৰে, কিন্তু বৰ্তমানলৈকে এইটো পোষ্টপন কৰা হৈছে। ইয়াৰ অফিচিয়েল নটিচ কিবা নিশ্চয়কৈ ৰিলিজ কৰিব অতি সোনকালে, আৰু নটিচ কিবা ৰিলিজ কৰিলে আপোনালোকক নিশ্চয়কৈ জনাই দিম। কিবা এখন অফিচিয়েল নটিচ আহিলে আপোনালোকক নিশ্চয়কৈ জনাই দিম। আপোনালোকে নটিচখন পাই থাকিবৰ বাবে আমাৰ চেনেললৈ ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি জইন হৈ থাকিব পাৰে। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটা নতুন ইনফৰমেশ্যন লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ। জয় অসম।